Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইকাল এডুকেশ্যন আৰু মই অজিত মণ্ডল। আজি আকৌ এটা ক্লাছ আনিছে ক্লাছটো আসাম টেটৰ বাবে আৰু আসাম টেটৰ যেটো সিলেবাস অফিচিয়েল সিলেবাস আমাৰ হাতত আহিছিল সেই সিলেবাস মতে আমি প্ৰতিটো কোৱেশ্চন প্ৰতিটো টপিক আমি সলভ কৰিব চেষ্টা কৰি আছো। ইতিমধ্যে বহুত কেইটা ক্লাছ আপোনালোকক প্ৰভাইড কৰিছো আৰু যিসকলে আসাম টেটৰ ক্লাছ মোটাত চাই আছে বা মোটাত চাই পেলে পৰীক্ষাত বহিম বুলি ভাবি আছে তেওঁলোকক সুধিব বিচাৰিছো আৰু কৰবাত কিবা ডাউট আছে নেকি বা কিবা আৰু আপোনালোকৰ প্ৰয়োজন আছে কাৰণ সময় এটো আমাৰ হাতত আছে যথেষ্টখিনি আৰু সেই 15 যেটো নম্বৰ আহিব সেই 15 নম্বৰটো যাতে আপুনি এৰি থৈ নাহে তাৰ কাৰণে আপোনালোকৰ যিমানখিনি সহায় কৰিব সাজু আছো এবাৰ জনাব ঠিক আছে। তো আজি আমি আসাম টেটৰ বহুত কেইটা কোৱেশ্চন কৰিম আৰু সেই কোৱেশ্চনবোৰ ধুনিয়াকে সিলেবাসত যি টপিক আছে সেই টপিক হিচাপতে অনা হৈছে আৰু এখন যথেষ্টখিনি আপোনালোকক কামত দিব। ইয়াত এটা এনেকুৱা টপিক নাই যেটো টপিক আপোনাৰ সিলেবাসত নাই। ওকে, টপ 20 টেষ্ট সিৰিজ যিকোনো পৰীক্ষাৰ কাৰণে কোনোবা প্ৰিপাৰেচন কৰি আছে তেন্তে ইয়াতে 20 খন টেষ্ট সিৰিজ আছে। এই টেষ্ট সিৰিজ কিখন আপোনালোকে ল'ব পাৰে। ডিএমই টেকনিক্যাল পৰীক্ষা আহি আছে, আসাম পুলিচৰ ইউবি এবিৰ কনষ্টেবলৰ এক্সাম গোটেইবোৰৰ কাৰণে টপ 20 টেষ্ট সিৰিজখন আপোনালোকে ল'ব পাৰে। তো আজি আমাৰ প্ৰথমটো প্ৰশ্ন কি টপিকৰ পৰা আহিছে? আজি টপিকটো আছে প্ৰবাবিলিটি। প্ৰবাবিলিটি আমাৰ সিলেবাসত আছে মেবি হয়। এখন কাৰ্ড আমি সিলেক্ট কৰিব লাগে। ওকে, ফ্ৰম এ ওয়েল সফল ডেক অফ 52 কাৰ্ড। তাতে 52টা কাৰ্ড আছে। তো এনসাৰৰ তলত কি বহিব 52টা কাৰ্ডৰ পৰা এখন কাৰ্ড আমি সিলেক্ট কৰিব লাগে। ওকে, আৰু সিলেক্ট কৰাৰ পিছত আমি প্ৰবাবিলিটি ফাইন্ড কৰিব লাগে। কেনেকৈ প্ৰবাবিলিটি? এখন স্পেক্সৰ প্ৰবাবিলিটি। আমি জানো কাৰ্ডৰ পেকেটত স্পেক্স থাকে, ক্লাব থাকে, হাৰ্ট থাকে আৰু ডায়মণ্ড থাকে। ওকে, স্পেক্স কিমানটা থাকে? 13টা, এও 13টা। এবাৰ উদিছে টোটাল যে 52টা কাৰ্ড থাকে এই 52টা কাৰ্ডৰ ভিতৰত অকল স্পেক্স একো কন্ডিশন ধৰি দিয়া নাই কি স্পেক্সৰ কাক লাগে কেনেকৈ লাগে একো ধৰি নাই, কেৱল কৈছে অনলি স্পেক্স। তো অনলি যদি স্পেক্স লাগে তো অনলি স্পেক্স আমাৰ তাতে কিমানখন আছে? আমাৰ তাতে 13টা আছে। তো ওপৰত কি লিখিম 13 তলত 52 13 1 যা 13 4 যা। দ্যাট মিন্স ইজ 1/4। অপশন বি ইজ দা কারেক্ট আনসার। বুঝি পাইছে? নেক্সট কোৱেশ্চনটো চাম। In a right angle triangle, the right angle triangle আছে okay, আৰু সেই right angle triangle টোৰ right angle at b okay, এটা right angle triangle আছে তাতে right angle triangle টোৰ নাম suppose a b c যদি মই দিও তাতে b টো 90 ডিগ্ৰী বুলি কোৱা আছে। tan a equal to 1 এইটো এংগুলৰ ওপৰত যদি মই tan a লওঁ হা, এইটো এংগুলৰ ওপৰত যদি মই tan a ভ্যালুটো উলাব যাও তেতিয়া কি পাম বুলি কৈছে 1। okay, তো প্ৰশ্নটো ফালে যোৱাৰ আগতে মই ইয়াতে অকমান এটা ডিসকাশন কৰো যে এটো যদি a হয় tan মানে কি? পারপেন্ডিকুলার বাই বেস। এটো এঙ্গুলৰ সম্মুখত থাকাডাল পারপেন্ডিকুলার মানে কোন হ'ব? BC বাই কি হ'ব? বেস। ইয়াৰ লগত থাকাডাল বেস মানে কোন হ'ব? AB। দিস ইকুয়াল টু কিমান? 1 হল। আকৌ 1 ক তুমি এনেকে ভাবিব পাৰা 1/1। ক্লিয়ার? উলাব কি লাগে? দেন sin a ইনটু cos a ভ্যালু কিমান? ওকে, তো sin a উলাব লাগিলে আমি এডাল জানিব লাগিব, cos উলাব লাগিলে আমি এডাল জানিব লাগিব। গুৰি হেডাল আগতে উলাই লও। BC equal suppose 1 into k দিব পাৰা বা 1 ধৰিব পাৰা। AB equal to 1। ইয়াৰ পৰা যদি AC উলাব যাম তো কি হ'ব? AC square equal to AB square মানে 1 square। okay, আৰু BC square that means 1 square 1 plus 1 কিমান 2। ইয়াৰ যদি স্কয়ার টো গুছাই দিও কি হ'ব? √2। that means AC ভ্যালু দাল আমি কি পালো? √2। এটো আমি 1 1 বুলি ভাবি থৈছো। okay, কোনবা k ধৰি পেলাই কৰিব পাৰা 1k 2k okay কৰিব পাৰা। তে আমি উলাব কি লাগে? আমাক লাগে sin a into cos a। sin মানে কি? a হিসাবত পারপেন্ডিকুলার বা হাইপোটেনাস তো a এর পারপেন্ডিকুলার কোনডাল? BC মানে কি আছে 1 বা হাইপোটেনাস মানে কি? AC মানে কি আছে √2। ওকে, আর cos a মানে হৈছে কি? বেস বা বেস মানে কি? AB মানে আকৌ কিমান 1 বাই হাইপোটেনাস মানে আকৌ কিমান? AC মানে কিমান √2। পূরণ কৰা √2 মানে 2 হয়। 1 1 যা 1 হয়। দ্যাট মিন্স আনসার ইজ 1/2। তো অপশন D is the correct answer। অপশন D is the correct answer। ক্লিয়ার? ঠিক আছে সবাই? বুঝি পাইছা ইয়াৰ লাগে? তো নেক্সট কোৱেশ্চন কৰিম। সব বুঝি পাইছা নে? সব পিছৰটো প্ৰশ্ন কি আছে চাই লওঁ। If the area and one side of a triangle are 48 square centimeter and 8 centimeter, okay, then the height। তো আমাক কৈছে এটা ট্রায়াঙ্গল আছে, ট্রায়াঙ্গলটোৰ এৰিয়াটো আমাক দিয়া আছে 48 centimeter square আৰু এটা সাইড দিয়া আছে 8 centimeter। যদি আমি ক'ব লাগে তাৰ হাইটটো কিমান? আমি জানো ট্রায়াঙ্গলৰ যদি আমি এরিয়া উলাব যাও তো এরিয়াৰ ফর্মুলা কি হয়? এরিয়া ইকুয়াল টু হাফ ইনটু বেস ইনটু হাইট। হল। আর এই যোনটো এরিয়াটো আমাক কিমান দিয়া আছে 48, হাফ টু ইয়াত আছে। বেস মানে কি? তলৰ সাইডডাল কিমান 8 সেন্টিমিটার। হাইট মানে আমি না জানো। হল।
2 দি 1 কাটিছো কেইবাৰ 4 বাৰ 4 টো পূৰণ হৈ আছে ইফালে আহিলে 4 টো কি হৈ যাব হৰণ হৈ যাব ইয়াতে অকল কোনি আছে 8 4 দি কেইবাৰ যাব একবাৰ দুইবাৰ গতি h ইকুৱেল টু কিমান 12 সেন্টিমিটাৰ তো অপচন বি টু শুদ্ধ উত্তৰ এটো কোড আছে মেনচুৰেশন টপিকৰ আছে গতিকে গুটেখিনি তোমাৰ সিলেবাসৰ টপিকে হয় গতিকে সিলেবাসৰ টপিক হিচাপে ইনক্লুড কৰা হৈছে ওকে নেক্সট কোৱেশ্চন আৰু যিসকলে আসাম পুলিচৰ ষ্টুডেন্ট কোনোবা যদি চাই আছে এবি ইউবি তো তাৰে ক্লাছ মই স্টাৰ্ট কৰিম অতি সোনকালে গতিকে তাৰ কাৰণে হাজু হৈ থাকা আৰু ডিএমই নন টেকনিক্যালৰ কাৰণে এপ্লিকেশন অনলাইন চলি আছে অতি সোনকালে এপ্লাই কৰা কাৰণ সময় গুছি গলে পিছৰ পৰা এপ্লাই কৰিব নোৱাৰিবা গতিকে এপ্লাইটো কৰি থৈ দিয়া Okay, next question. The total surface area of a cuboid. Cuboid or total surface area মানে কি আছিল 2l into b plus b into h plus h into l. এটো total surface area. ইয়াৰ ভ্যালুটো কিমান আছে 376. Okay. Find its volume. ইয়াৰ ভলিউম তো নিৰ্ণয় কৰা যদি length আৰু breadth is 10 and 8. Okay, length আৰু breadth টো দিয়া আছে but height টো দিয়া নাই। প্ৰথমতে height টো আমি উলাই লব লাগিব তাৰ পিছৰে ভলিউম টো উলাব পাৰিম। ভলিউম মানে কি length into breadth into height height to matter নাই okay so দুই তো ইয়াতে পুৰণ হৈ আছে ইফালে গলে হৰণ 2 1 গুণ একাটা ইফালে গল 17 8 2 গুণ 16 একাটা ইফালে আকৌ 16 8 2 গুণ হল l into b l মানে কিমান 10 b মানে কিমান 8 that means পুৰণ কৰিলে কিমান 80 b into h b মানে 8 আছে h মানে আমি নাজানো h into l l মানে 10 আছে আমি h মানে নাজানো হল সিম্পলিফাই কৰি 80 তো ইফালে লৈ যোৱা বিয়োগ হ'ব বিয়োগ হলে 18 শূন্য গল 8 8 8 গাল শূন্য 108 8 আৰু 18 মিলি ইয়াত কিমান থাকিব 8 আৰু 10 মিলি 18 টা h থাকিব ইয়াৰ পৰা আজি h ইকুৱেল উলাব যাম 108 ডিভাইডেড বাই 8 ইয়ালৈকে ঠিকে আছে চেক কৰা হল তো h ৰ ভ্যালু উলাই গৈছে মোটামুটি কাটাকাটি কৰা 2 দি কাটিছা 9 বাৰ 2 দি কাটিছা 5 বাৰ আৰু 2 দি কাটিছা কেইবাৰ 4 বাৰ 9 দি কাটিছা কেইবাৰ 6 9 গুণ 6 গতি h ইকুৱেল কিমান পাইছো 6 উলাব কি লাগিছিল উলাব লাগিছিল ভলিউম আৰু আমি জানো কিউবয়েডৰ ভলিউম ফৰ্মুলা আছে l into b into h l মানে কিমান 10 b মানে কিমান 8 আৰু h মানে কিমান 6 ওকে পূৰণ কৰা 8 গুণ কিমান 48 আৰু এটা শূন্য that means 480 is the correct answer কোড আছে অপচন সি টু শুদ্ধ উত্তৰ বুজি পাইছানে চেক কৰা ঠিক আছে সবৰে প্ৰবলেম নাই If the radius and the length of a right circular cylinder, okay, right circular length বুলি কলে ইয়াতে ultimate height meaning কৰি আছে ৰে length কৰা cylinder টো যেটা এনেকা থাকিব এটো আমাৰ height meaning কৰা cylinder টো যেটা এনেকা থাকিব এটো আমাৰ length meaning কৰে okay radius টো দিয়া আছে r ৰ ভ্যালু দিয়া আছে আৰু height ৰ ভ্যালু দিয়া আছে তো radius and height radius মানে 5 height মানে 7 তো radius দিয়া আছে 5 আৰু height মানে দিয়া আছে 7 then the volume cylinder ৰ ভলিউম ফৰ্মুলাটো মনত আছে cylinder ৰ ভলিউম ফৰ্মুলাটো হৈছে pi into r square into h pi মানে কি 22/7 r square r মানে 5 square গলে 5 5 কিমান 25 আৰু h মানে কিমান 7 হৈ গল 7 7 কাটা গৈছে 25 2 গুণ কিমান 50 5 থাকিলে 25 2 গুণ 50 এ পাছে কিমান 55 the answer is 550 option a to শুদ্ধ উত্তৰ 550 সেন্টিমিটাৰ কিউব ঠিক আছে ক্লিয়াৰ সবৰে question is what if a pole 6 meter high okay 6 meter height মানে ইয়াতে ৰাখিছো 6 meter high এটা আছে এনেকা ঠিক আছে ইয়াৰ এটা ছায়া পৰিছে ছায়াটো নিশ্চয় এনেকা পৰিব ইয়াৰ ছায়াটো সব এনেকা পৰিছে আৰু শ্যাডোটো কিমান লম্বা এই শ্যাডোটোৰ লম্বা হৈছে 2√3 okay on the ground then the sun's elevation okay sun elevation বুলি কৈছে এই যোনটো খুঁটাটো 6 মিটাৰ ওখ আছে ইয়াৰ ছায়াটো পৰিছে কিমান 2√3 মিটাৰ লম্বা ইয়াৰ যদি আমি এনেকা angular elevation উলাও সেই এংগলটোৰ ভ্যালুটো কিমান আমাক হতিছে তুমি চাগে জানা এই এংগলটোৰ হিচাপত এডাল লম্ব হয় পারপেন্ডিকুলার এই এংগলটোৰ হিচাপত এডাল বেস হয় ভূমি তো এই এংগলটো আমি কি ইউজ কৰিম tan ইউজ কৰিম তো tan θ ইকুয়াল আমি কি পারপেন্ডিকুলার বাই বেস তো দিস ইজ आवर পারপেন্ডিকুলার দিস ইজ आवर বেস এটো 2 দি 1 কাটিলে কেইবাৰ 3 বাৰ 3/√3 তো 3 মানে কি 3 মানে আকৌ দুটা √3 আছে ইয়াতে এটা √3 কাটি গলে অকল কোন থাকিব এটা √3 tan θ মানে যদি √3 হয় তো θ মানে কি হ'ব tan কিমানৰ ভ্যালু √3 tan 60 ৰ ভ্যালু √3 তাত θ ইকুয়াল কিমান 60 অপশন A is the correct answer option A is the correct answer option A is the correct answer ঠিক আছে সবৰে okay next question
if the area of a square is equal to the area of a rectangle, okay, এটা বর্গ আছে, বর্গটোৰ বাহুবোৰ মই এনেকে a বুলি নাম দিছো, এটা rectangle আছে, rectangle বাহুবোৰ l আৰু b, আর rectangle দুটা বাহু length আৰু breadth, দুয়োৰে এৰিয়া দুটা সমান, তো ইয়াৰ এৰিয়াৰ ফৰ্মুলা কি a square, আৰু ইয়াৰ এৰিয়াৰ ফৰ্মুলা কি l into b দুটা কি বুলি কৈছে সমান। কোৱেশ্চনটো পঢ়ি আছো লিখি আছো হয় নহয়। When the length and breadth of the rectangle are 9 and 3, ইয়াৰ length to দিয়া আছে 9 আৰু breadth to দিয়া আছে 3, কোৱা আছে there is side of a square that a এর ভ্যালু কিমান, তো এর ভ্যালু উলাই দিম, a square equal to কিমান 9 into 3, 9 মানে কিমান 3 square into লগত কি আছে 3, ইয়াৰ স্কয়ার টু গুছাই দিলে ইয়াৰ স্কয়ার টু গুছি যাব, কিন্তু ইয়াৰ স্কয়ার টু নাই কাৰণে ইয়াৰ ওপৰত ৰুট ওভাৰ আহিব, তবে a equal to কিমান 3 ৰুট ওভাৰ 3, ওকে উলাব কি লাগে, ওকে অকমান চোৱাছো কোৱেশ্চনটো অপচনটো মিস্টেক যেন লাগি আছে। এৰিয়া অফ এ স্কয়াৰ, স্কয়াৰৰ এৰিয়া বাহু পুৰাণ বাহু মানে a square is equal to area of a rectangle, ইয়াৰ এৰিয়াৰ ফৰ্মুলা length into breadth, ওকে ওকে আৰু ইয়াৰ length আৰু breadth to দিয়া আছে rectangle 9 and 3, তো length জায়গা 9 লিখিছো, breadth জায়গা 3 লিখিছো, ওকে then the side of a square, স্কয়াৰৰ সাইডটো তো ইয়াতে আছিল a square মানে 9 into 3, 9 ক আকৌ 3 স্কয়াৰ লিখিছো, আৰু লগত কোনি আছে 3, a মানে কি 3 ৰুট ওভাৰ 3 হ'ব লাগিছিল, মেবি চেক কৰা হয়নে, যদি আমাৰ এৰিয়া ওলাব দিলে হয় তেতিয়া কথাটো বেলেগ আছিল, এৰিয়া ওলাব দিলে 9 3 27 হলে, কিন্তু আমাৰ এৰিয়া ওলাব দিয়া নাই, 27 আনসারটো নহব, তো ইয়াতে মেবি 3 ৰুট ওভাৰ 3 হ'ব, একবাৰ চেক কৰা কোৱেশ্চনটো মেবি এৰিয়া অফ এ স্কয়াৰ বা কিবা এনেকুৱা শব্দ আছিল নেকি, এৰিয়া অফ এ স্কয়াৰ হলে ইয়াক ডাবল পূৰণ কৰিলে 3 3 9 9 3 27 হেনেকুৱা ভাবি দিছিলে কোৱেশ্চনটো, কিন্তু ইয়াতে বাহুৰ মাপ বুলি ক'লে তো এৰ ভ্যালু তো 3 ৰুট ওভাৰ 3 বাহিৰে বেলেগ হ'বই নোৱাৰে, ঠিক আছে না চোৱা, নতুবা কোৱেশ্চনটো কিবা বাক্যটো ভুল হ'ব পাৰে, হ'ব ওকে ঠিক আছে। মই অসমীয়াটো বৰ ভালকে পঢ়া নাই, বাট ইংলিছ বাক্যটো পঢ়ি পেলাই অনুমান কৰিব পৰা গৈছে এটো আনসাৰ হয়, অপচনটো মেবি মিস্টেক আছে। The curved surface area of a right circular cylinder, right circular cylinder of curved surface area formula কি 2 pi r into h, মই যে লিখি থাকো না তোমালোকে মনত কৰি কৰি যাই থাকিবা, নতুবা কপিৰ কাষত লিখি লিখি যাই থাকিবা, মানে কোৱেশ্চন চাই থাকোতে কামত আহিব লাগিব। The curved surface area মানে 2 pi r h, okay, of a right circular cylinder of height 14, ও h ৰ জাগাত 14 লিখিব পাৰিম, is 88, is কিমান 88, ওকে ইয়াৰ কোৱেশ্চনটো আধা মিস্টেক আছে নেকি, অসমীয়াত লিখা সুঙাটো ভূমিৰ ব্যাসাৰ্ধ মানে find the radius আছিল, find the radius, এই সেন্টেন্সটো মই টাইপিংত নাহিলে, find the কি আছে radius, মই আৰৰ ভ্যালুটো ওলাব যায়, 2 টো এনেকে আছে, pi মানে 22/7, r মানে আমি নাজানো, আৰু h মানে কিমান দিয়া আছে 14 equal to কিমান 88, ইয়াৰ পৰা আৰৰ ভ্যালু ওলাম, 88 টো ইয়াত থাকিব, 7 টো ইফালে গলে ওপৰত যাব, 14 টো ইফালে আহিলে তলত আহিব, 2 টো ইফালে আহিলে তলত আহিব, 20 টো ইফালে আহিলে আকৌ তলত আহিব, ঠিক আছে। 7 দি এক কাটিলে কেইবাৰ দুইবাৰ, 2 দি এক কাটিলে কিমান 44, 2 দি এক কাটিলে কিমান 22, 20 22 কাটিলে কিবা আছে নেকি, নাই, তো একো নাই, that means we have to write 1, so option B is the correct answer, option B is the correct answer, mensuration of 3D part of question hai, okay, mensuration of 3D part of question hai। Next question, cube of 3 centimeter, cube of 3 centimeter 4 centimeter 5 centimeter, ইয়াতে এটা লুডু গুটি আছে, ইয়াতে এটা লুডু গুটি আছে, ইয়াতে এটা লুডু গুটি আছে, ইয়াৰ বাহুবোৰ 3 centimeter, ইয়াৰ 4 centimeter, ইয়াৰ 5 centimeter, আর melted and form a big cube, ইয়াৰ তিনটা গলাই পেলাই এটা মই ডাঙৰ চাই কিউব বনাইছো, হল এটু আৰু এটু তিনটা মিক্স কৰি পেলাই এটা মই ডাঙৰ চাই কিউব বনাইছো, এই ডাঙৰ কিউবটোৰ বাহুবোৰ কিমান হয়, তুমি চাগে জানা যেতে শব্দটো থাকিব melted গলাই পেলাই ৰিকাস্ট কৰা বুলি কয়, তেতিয়া ইয়াৰ এটাই লজিক থাকে, ইয়াৰ যোনটো আয়তন বা ভলিউম, ইয়াৰ যোনটো আয়তন বা ভলিউম আৰু ইয়াৰ যোনটো আয়তন বা ভলিউম, তিনৰে আয়তন বা ভলিউম এটা যদি মই প্লাস কৰি দিও তেতিয়া ইয়াৰ ভলিউমৰ সমান হ'ব, আৰু ইয়াৰ বাহু কেটা চাব, মই a ধৰিছো, তো ইয়াৰ ভলিউম মানে কি, কিউবৰ ভলিউমৰ সূত্ৰ কি আছিল, বাহুৰ লগত কিউব, সেকেন্ডটো কি আছে বাহুৰ লগত কিউব, থাৰ্ডটো কি আছে বাহুৰ লগত কিউব, তিনকে যোগ কৰিলে নতুনটোৰ বাহুৰ লগত কিউব ওৰ সমান হ'ব, ইটস কল okay 2 cube, that means 27, 4 4 16 4 গুণ কিমান 64, 5 5 25, 5 গুণ কিমান 125, আৰু সাবধান তুমি ফুলতেও ইনকে কাটি দিব নাযাবা, মাজত যদি প্লাস মাইনাস থাকে কিউববোৰ এনেকে বা স্কয়াৰবোৰ কাটি দিব নোৱাৰে, সিম্পলিফাই কৰা, ওকে হাতে পাছে 12 12 4 16, হাতত থাকিলে 6 7 8 9 10 একে কিমান 11, হাতত থাকিলে একে একে কিমান 2, ডিসিকল কিমান 1 কিউব, তো এটো কাৰ হয়
6 ৰ যদি কৰো 6 6 37 37 6 গুণ কিমান 6 6 37 6 3 18 19 20 21 মানে এটো কাৰ কিউব হয় এটো 6 ৰ কিউব হয় তো 6 ৰ কিউব হলে a ইকুয়াল কি হ'ব 6 yes option a to শুদ্ধ উত্তৰ a ইকুয়াল কিমান আছে 6 option a is the correct answer clear সবৰে হৈ গৈছে ওকে এটো আছিল আজিৰ প্ৰেক্টিস সেট আৰু এদিনৰ মুৰে মুৰে হলো তোমালোকক যেখিনি প্ৰেক্টিস সেট দিবলৈ বা যেখিনি কোৱেশ্চন দিবলৈ দি আছো প্ৰথম কথা এটাই 15 নম্বৰটো যাতে এৰি থৈ নাহা কাৰণ মই নিবিচাৰো যে অসম ছাত্ৰছাত্ৰীয়ে এনেকুৱা টাইপৰ কিবা কোৱেশ্চন আহক পৰীক্ষাত এৰি থৈ আহক এটো হ'ব নোৱাৰে যেতিয়ালৈকে মই আছো মেথছৰ হেবৰ মাৰ্ক যাব নোৱাৰে কাৰণ মই কম মেথছ ইজি হয় মেথছ কৰিব জানিলে ইজি হয় ওকে মই মেথছ কৰি আছো সিম্পল কে কৰি গৈ আছো একো বেছি ভাবি থাকা নাই ওকে গতিকে মেথছৰ কোৱেশ্চন যাতে ষ্টুডেন্টে এৰি থৈ নাহে এটো বস্তু মোৰ বেয়া লাগে কম্পিটিটিভ এক্সামত মেথছৰ ষ্টুডেন্টে এৰি থৈ মেথছৰ কোৱেশ্চন ষ্টুডেন্টে এৰি থৈ আহিব নোৱাৰে আৰু মই থাকালৈকে এৰি থৈ আহিব নিদিও যেনে যিমানখিনি পাৰো সহায় কৰি আছো চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগৰ ডিভিজন ধন্যবাদ